মইতো সদায় আনন্দ অনুভৱ কৰোঁ যে মোক কোনোবাই যদি গৰুৰ লগত সাঙুৰি কথা কয় মই গৌৰৱ অনুভৱ কৰোঁ কাৰণ গৌমাতাৰ দেহত ৩৩ কোটি দেৱতা থকা বুলি আমি সদায় সেৱা জনাওঁ আৰু সৰুতে স্কুলত আটাইতকৈ মৰম কৰা শিক্ষকসকলে আমাক মাতিছিল ঐ গৰু ক'ৰ পৰা আহিছ এই ধৰণৰ মৰমেৰে আমাক মাতিছিল সেই ধৰণে আমি গৰু শব্দটোক শ্ৰদ্ধা লৈ লওঁ আৰু আপোনালোকে এই কথাবিলাক কৈ মোক প্ৰেৰণা দিয়ে যে হয় আপুনি কাম কৰি যাওক আপুনি কাম কৰি যোৱাৰ প্ৰেৰণা লওক সেইসকলে কেতিয়াও নাভাবিব যে আপোনালোকে কোৱা কথাবিলাকে আমাক ক'ৰবাত আঘাত কৰিব ক'ৰবাত কাম কৰাত ক্ষতি কৰিব আমি আৰু উদ্যমেৰে কাম কৰিম আমি মানুহক দেখুৱাব খোজো যে আমি কিমান শক্তিশালী ৰূপত কাম কৰিব পাৰোঁ সমালোচনাৰো সীমা থাকে মাজতে কেইটামান মানুহে এনেকুৱা পৰ্যায়লৈ সমালোচনা কৰিলে যে মোৰ হা সম্পত্তি মোৰ পত্নীৰ হা সম্পত্তিক লৈ বহুত কথা ক'লে মই তেওঁলোকক মাত্ৰ কেইটামান দিন ৰখিবলৈ কৈছো যে আপোনালোকে ৰখক অহা নিৰ্বাচনৰ সময়ত মোৰ নিজৰ মোৰ পত্নীৰ হা সম্পত্তি সকলো ইলেকশ্যন কমিশ্যনক দি দিম চাই ল'ব কিমান হা সম্পত্তি আছে মোৰ কিমান হা সম্পত্তি আছে মোৰ ক'ত কিমান লোন আছে মই ক'ৰ পৰা হা সম্পত্তি কেনেকৈ কৰিছো মোৰ সম্পত্তি লিগেল নে ইলিগেল মোৰ সম্পত্তি বাহিৰত প্ৰচাৰ কৰা ধৰণে সঁচাকৈ হয় নে নহয় গোটেইটো জানিব